এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ বনভোজৰ আনন্দ উল্লাসৰ মাজতে ডেৰগাঁৱত শোকৰ্চা ডেৰগাঁৱৰ বালিজানত ভয়ংকৰ দুৰ্ঘটনা বনভোজ খাবলৈ যোৱা বাছ দুৰ্ঘটনাগ্ৰস্ত গোলাঘাট আঠখেলীয়া ভৰলুৱা গাঁৱৰ পৰা তিনিচুকীয়া টিলিঙা মণ্ডলে বনভোজ খাবলৈ আহিছিল প্ৰায় ৪৫ জনীয়া এটা দল মাৰ্ঘেৰিটাৰ পৰা আহি থকা এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় AS02 AC 5083 নম্বৰ বাছখনৰ আৰু এই মুহূৰ্তলৈকে 12 জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে তাৰ মাজতে আছিল শিশু আৰু বৃদ্ধ প্ৰজনাইছো বনভোজৰ আনন্দৰ মাজতে ডেৰগাঁৱত শোকৰ্চা ডেৰগাঁৱৰ বালিজানত ভয়ংকৰ দুৰ্ঘটনা বনভোজ খাবলৈ যোৱা বাছ দুৰ্ঘটনাগ্ৰস্ত গোলাঘাট আঠখেলীয়া ভৰলুৱা গাঁৱৰ পৰা তিনিচুকীয়া টিলিঙা মন্দিৰলৈ বনভোজ খাবলৈ আহিছিল প্ৰায় ৪৫ জনীয়া এটা দল মাৰ্ঘেৰিটাৰ পৰা আহি থকা এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় AS02 AC 5083 নম্বৰ বাছখনৰ এই মুহূৰ্তলৈকে 12 জনকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে তাৰ মাজতে শিশু আৰু বৃদ্ধ আছে বুলি জানিব পৰা গৈছে ডেৰগাঁৱৰ পৰা মাধুৰ্য বৰা ৰিপৰ্ট অৰুণোদয় অসম 4:30টাৰ পৰা 5টা বজাৰ ভিতৰত হৈছে আজি ৰাতিপুৱা আৰু যেহেতু ঘন কুঁৱলী আছিলে আৰু খুব আৰ্লি মৰ্নিং আছিলে কাৰণে একজেক্ট ঘটনাটো কি হ'ল আমি এতিয়ালৈকে তদন্ততে চলি আছে ঘটনামতে যিখন ট্ৰাক যোৰহাট ফালৰ পৰা আহিছিলে অপজিট ছাইডত তেওঁলোকে আহিছিলে আহি কমাৰবন্ধা বচা গাঁৱৰ পৰা যিখন বাছ টুৱাৰ্ডছ এইটো দুলীয়াজান তেওঁলোকে গৈ আছিলে তেওঁলোকে আমাৰ খবৰ মতে তেওঁলোকে টিলিঙা মন্দিৰলৈ গৈ আছিলে আৰু এইটো মুখামুখি সংঘৰ্ষ হয় আৰু ঘটনাৰ লগে লগে ওচৰত আমাৰ ইয়াতে যিমান গাঁও অঞ্চলৰ গাঁওবাসী আছে সকলোৱে আহি সহায় কৰিছে এতিয়ালৈকে 10টা ডেড বডি ডেৰগাঁও লৈ যোৱা হৈছে প্ৰায় 27 জন মানুহ এতিয়ালৈকে যোৰহাট মেডিকেল কলেজলৈ লৈ যোৱা হৈছে এইমাত্ৰ আমি খবৰ পোৱা মতে তাৰ ভিতৰত আৰু 2 জনৰ মৃত্যু হৈছে হয় যোৰহাট মেডিকেল কলেজত এই 27 জন লৈ গৈছিলে 27 জনৰ ভিতৰত এতিয়া এইমাত্ৰ খবৰ আহিছে যে আৰু 2 জনৰ মৃত্যু হৈছে আমি তদন্ত কৰি আছোঁ আৰু কাৰ দুখ আছে বা কি প্ৰব্লেম আছিলে আমি সেইমতে আইনমতে ব্যৱস্থা ল'ম কি আছে বুলি কোৱা হৈছে একজেক্ট লিষ্টটো মই চাব লাগিব কিন্তু 10টা আপোনাৰ ডেৰগাঁও CACত আছে আৰু 27 জন যোৰহাট মেডিকেল কলেজলৈ লৈ গৈছিলে তাৰ ভিতৰতে 2 জনৰ মৃত্যু হৈছে স্থানীয় লোকে কিন্তু এটা অভিযোগ কৰিছে পথ নিৰ্মাণকাৰী সংস্থা ফ'ৰলেনৰ হেমাহিৰ কাৰণে দুৰ্ঘটনা কিন্তু ডেৰগাঁৱত ৰাস্তাবোৰ আচলতে কোনো নিৰ্দেশনা নাই ইয়াত আচ্ছা দূৰণিবতীয়া গাড়ীবিলাকে নিৰ্দেশনা নথকাৰ কাৰণে ভুল পথে সোমাই পৰিছে যাৰ ফলত এই ঘটনাটো আমাকো বহুতে এতিয়া স্থানীয় ৰাইজে আৰু সচেতন নাগৰিকে বহুতে কমপ্লেইন কৰিছে আমি গোটেই বস্তুটো চাই আহিছোঁ আৰু জিলা আয়ুক্ত ডাঙৰীয়াও এইমাত্ৰ ভিজিট কৰিছে আমি দুজনে একেলগে চাইছোঁ আৰু যাৰ মানে দুখ আছে তেওঁলোকৰ যাতে শাস্তি হয় আইনগতভাৱে আমি সেইটো ব্যৱস্থা কৰিম স্যাৰ যেহেতু দেখা গৈছে যে ৰং সাইডৰ পৰা ট্ৰাকখন আহি আছে কয়লামতি ট্ৰাকখন তাতে কি পৰিস্থিতি আহিব পাৰিছে গম পাইছে নেকি আমি ঘটনাটো তদন্ত কৰি আছোঁ গতিকে মই এতিয়াই কমেণ্ট কৰিব নোৱাৰিম কিন্তু কি ঘটনা হৈছে আমি যিহেতু তদন্ত কৰিছোঁ আমি একজেক্টলি আমি তদন্তত উলিয়াই যাৰ দুখ আছে আমি তাক শাস্তি ব্যৱস্থা কৰিম আৰু স্যাৰ যিহেতু আপোনাৰ উজনি সময়ত কয়লা ব্যৱসায় বন্ধ হৈ আছে কয়লাখিনি ক'ৰ পৰা আহিছে তেনেকুৱা কিবা তথ্য পাইছে নেকি গোটেই বস্তুটো এতিয়া আপোনাৰ এইটো ঘটনাটো তদন্তৰ আছে এতিয়া আমি একজেক্টলি এতিয়া ক'ব নোৱাৰিম ক'ৰ পৰা আহিছে কাৰণ গাড়ীৰ যিজন ড্ৰাইভাৰ আছে ড্ৰাইভাৰজনৰ মৃত্যু হৈছে গোটেই কাগজ পত্ৰখিনি চাব লাগিব একজেক্টলি ক'ৰ পৰা আহিছে গোটেইখিনি চাব লাগিব আমি তেতিয়াহে ক'ব পাৰিম যোৰহাটত আৰু 2জন মাত্ৰ মানুহ আৰু 12 জনলৈ বিধিছে গোলাঘাটৰ আৰক্ষী কৰ্তৃপক্ষে সমগ্ৰ ঘটনাটোৰ ওপৰত ইতিমধ্যে নিজৰ নাই এতিয়া ডিটেইলছ মই চেক কৰি আছোঁ অলপ 5 মিনিট দি দিয়ক মই আপুনি ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে সেই বিভিন্ন তথ্য আপুনি লাভ কৰিছে ঘটনাটো অতি ভয়াৱহ তথ্যখিনি আপুনি ইতিমধ্যে আহৰণ কৰি আছে তথাপিও ইমান ডাঙৰ ঘটনা এটা সন্দৰ্ভত আপুনি জিলা মুৰব্বী হিচাপে অকণমান কওকচোন নাই কমৰবন্দৰ পৰা তিনিচুকীয়া গৈ আছে গাড়ী সেই ৰাতিপুৱা 4:30টাত ট্ৰাক অপজিট ছাইডৰ পৰা আহিলে চ' জাষ্ট আমি চেক কৰি আছোঁ কি কাৰণে এইটো এক্সিডেণ্ট হৈছে আমি NHDCL মানুহসকলকো মাতিলোঁ আৰু জাষ্ট এতিয়া 9টা ডেথ হৈছিলে এতিয়ালৈকে আৰু ইমিডিয়েটলি যিখিনি মানুহ ইয়াত আছে
লাইক লোকেল মানুহ সহায় কৰিছিলে আমাৰ 5 মিনিট ভিতৰত গোটেই এম্বুলেন্স আৰু পুলিচ সকলো আহি এইটো শ্বিফ্ট কৰিছিলে লাইক ইনজুৰ্ড পাৰ্চন সকলো যোৰহাট মেডিকেল কলেজ আৰু দেৰগাঁও CHC তেওঁলোকে এতিয়া আছে আমি যিখিনি ষ্টেপছ লাগে ইমিডিয়েটলি আমি লৈ আছোঁ আৰু যোৰহাট মেডিকেল কলেজ লগত আমি যোগাযোগ কৰি আছোঁ মই নিজে গৈ আছোঁ তাতে ট্ৰিটমেণ্ট তেওঁলোকে কেনেকৈ পাইছে মই নিজে গৈ চাম আৰু ৰিমেইনিং ইয়াত ৰোড আমি ক্লিয়াৰেঞ্চ গোটেইখিনি এতিয়া কমপ্লিট হৈ গ'ল আৰু কি কাৰণে এইটো এক্সিডেণ্ট হ'ল মই NHDCL DGM আৰু ট্ৰান্সপৰ্ট সকলোকো মাতিছিলোঁ আমি এবাৰ ক্ৰাছ ইনভেষ্টিগেশ্যন এনকুৱাৰী কৰি কিবা ইমিডিয়েট ৰেক্টিফিকেশ্যন মেজাৰ লাগে আমি ইমিডিয়েটলি ল'ম ছাৰ আচলতে পথৰ যিবিলাক নিৰ্দেশনা থাকিব লাগে নিৰ্দেশনাবিলাক নাই তাৰ কাৰণে বিভিন্ন সময় এনেকুৱা ধৰণৰ ঘটনা যথেষ্ট ঘটি আছে বহুত মানুহ মৰিছে কি কৈছে না মই যোৱা সপ্তাহতে ইয়াতে আছিলোঁ গোটেই এৰিয়া আমি ছাৰ্ভে কৰি DGM NHDCL লগত গোটেই এৰিয়াত ৰোড ছেফটি এক্সপাৰ্ট দিল্লীৰ পৰা আহি তেওঁৰ লগত আমি ছাৰ্ভে কৰিছিলোঁ যিখিনি ষ্টেপ ল'ব লাগে আমি ইমিডিয়েটলি তেওঁলোকে এক মাহ ভিতৰত কমপ্লিট কৰিম বুলি কৈছিলে আৰু এই দলাং ওচৰত প্ৰব্লেম আছে বুলি লাইক এতিয়া তেওঁলোকে ইনফৰ্মেশ্যন দিছিলে মই তাতে গৈ আছোঁ এবাৰ গৈ চাম আৰু ইমিডিয়েটলি এইটো ৰেক্টিফাই কৰিম কিন্তু এক্সিডেণ্ট কি কাৰণে হৈছিলে তো এতিয়ালৈকে ইনফৰ্মেশ্যন পোৱা নাই আমি ইনভেষ্টিগেশ্যন কৰাৰ পিছতে আহত কিমান হৈছে কিমান আহত হৈছে around 9 ডেথ হৈছিলে আৰু ৰিমেইনিং অলপ চিৰিয়াছ কণ্ডিশ্যনত আছে যোৰহাট মেডিকেল কলেজত আছে ফেক্টৰীটো ৱাৰ্ডলৈ